লাভ জেহাদৰ ভয়ংকৰ কাণ্ড নলবাৰীত কালিৰ দিনটোত সংঘটিত হোৱা এটা ভয়ংকৰ ঘটনা। নৱম মানৰ পৰাই এজনী ছোৱালীক প্ৰত্যেকটো সময়তে হাৰাশাস্তি কৰি আহিছিল এইজন ৰ'জ আলী, যিজন ৰ'জ আলীক কালিৰ দিনটোত এনকাউণ্টাৰ কৰা হ'ল। সেই কথা আপোনালোকে সকলোৱে গম পাইছে। মূল ঘটনাটো হোৱাৰ 24 ঘণ্টা নহওঁতেই সেই ৰ'জ আলীক এনকাউণ্টাৰ কৰা হ'ল আৰু ৰ'জ আলীক এনকাউণ্টাৰ কৰাৰ পিছত একাংশ মানুহে খুব বেছি ভাল পাইছে আৰু একাংশ মানুহে প্ৰতিবাদ কৰিছে। বিভিন্ন মানুহে ধৰ্মভিত্তিক কথাবোৰ কৈ আছে, কিন্তু এটা কথাই কওঁ যে অপৰাধীৰ কোনো ধৰ্ম নাই। লাভ জেহাদৰ বাবে এই ৰ'জ আলীয়ে নৱম মানৰ পৰা এগৰাকী যুৱতীক, সেই যুৱতীগৰাকীক নৱম মানৰ পৰা কিদৰে হাৰাশাস্তি কৰি আহিছিল, নৱম মানৰ পৰা সেই ছোৱালীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দিছিল। এতিয়া সেই ছোৱালীগৰাকীৰ বয়স হৈছে 17 বছৰ। এই 17 বছৰীয়া ছোৱালীগৰাকীয়ে প্ৰত্যেকটো সময়তে ভয় ভাবুকিৰে তেওঁ জীৱনটো আগুৱাই যাব লগা হৈছে। ঘৰৰ পৰা ওলাবলৈ সেই ছোৱালীজনীৰ ভয় লগা পৰিস্থিতি হৈ পৰিছিল। কিন্তু শেষত গৈ এই ৰ'জ আলীয়ে সেই ছোৱালীজনী আৰু সেই ছোৱালীজনীৰ সম্পৰ্কীয় ককায়েককটো শেষ কৰি পেলালে। মাধুৰ্য বৰ্মনক শেষ কৰি পেলালে একেবাৰে, লগতে ছোৱালীজনীক এনেকৈ আঘাত কৰিলে, এনেকৈ আক্ৰমণ কৰিলে। বৰ্তমান সময়ত জীৱন মৃত্যুৰ লগত যুঁজি থাকিব লগা হৈছে সেই ছোৱালীগৰাকীয়ে GMCHত। হয়, জীৱন মৃত্যুৰ লগত যুঁজি থাকিব লগা হৈছে সেই ছোৱালীগৰাকী। আৰু সেই ছোৱালীগৰাকীৰ যি সম্পৰ্কীয় ককায়েক আছিল মাধুৰ্য বৰ্মন, সেই মাধুৰ্য বৰ্মনে সেই ঠাইতে, যি ঠাইত এই ৰ'জ আলীয়ে তেওঁলোকক আক্ৰমণ কৰিছিল, আচলতে মাধুৰ্য বৰ্মনৰ লগত কিতাপ কিনিবৰ বাবে, যিহেতু ছোৱালীজনী প্ৰত্যেকটো সময়তে ভাবুকি প্ৰদান কৰি থকা হৈছিল ছোৱালীজনীৰ পৰিয়াললৈ। সেইবাবে ছোৱালীজনীয়ে নিজৰ সম্পৰ্কীয় ককায়েক মাধুৰ্য বৰ্মনৰ লগত কিতাপ এখন কিনিবৰ কাৰণে ওলাই গৈছিল। আৰু সেই সময়তে গংগাপুৰত, নলবাৰীৰ গংগাপুৰত এই ৰ'জ আলীয়ে আগভেটি ধৰি ককায়েকক লগতে ভনীয়েকক অত্যাচাৰ কৰে, চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। আৰু সেই আক্ৰমণত এই ছোৱালীজনীৰ সম্পৰ্কীয় ককায়েক মাধুৰ্য বৰ্মন তেওঁ থিতাতে শেষ হৈ যায়, নিহত হৈ যায়। আৰু এই ছোৱালীজনী এতিয়া জীৱন মৃত্যুৰ লগত যুঁজি থাকিব লগা হৈছে বৰ্তমান এই সময়খিনিত। আচলতে এই সময়তে বহুতেই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেওঁক ধন্যবাদ জ্ঞাপন কৰিছে। সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে যে এইদৰে যিসকলে লাভ জেহাদৰ কবলত পেলাই এইদৰে যুৱতীসকলক প্ৰত্যেকটো মুহূৰ্ততে আক্ৰমণ কৰে, এইদৰে যুৱতীসকলক টাৰ্গেট কৰি লৈ শেষ কৰি দিয়াৰ কাৰণে, তেওঁলোকৰ জীৱনবোৰ ধ্বংস কৰি পেলায়, তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই যি বৰ্তমান সময়ত কঠোৰ হৈ পৰিছে, তেওঁৰ যি অসম আৰক্ষী যিধৰণে কঠোৰ হৈ পৰিছে, সকলোৱে কিন্তু এই মুহূৰ্তত সকলোৱে চেলুট জনাইছে। তাৰ লগতে বহুতে প্ৰতিবাদ কৰিছে, যিহেতু ৰ'জ আলী তেওঁ এজন মুছলিম সম্প্ৰদায়ৰ ব্যক্তি। বহুতে এতিয়া কোনোবাই কৈ আছে গৰিয়া, কোনোবাই কৈ আছে তেওঁ মিয়া। এই মিয়া গৰিয়া এই কথাবোৰ বৰ্তমান সময়ত আলোচনাৰ বিষয় হ'ব নালাগে। আচলতে মূল কথাটো হৈছে তেওঁ এজন দোষীক যিধৰণে শাস্তি প্ৰদান কৰিব লাগে, তেওঁ যিধৰণে সেই পৰিয়ালটোৰ যি পৰিয়ালৰ সেই ল'ৰাজন মাধুৰ্য বৰ্মন, সেই পৰিয়ালটোৰ বৰ্তমান সময়ৰ অৱস্থাটো চাওক, সেই উঠি অহা ল'ৰাজনৰ অৱস্থাটো চাওক, তেওঁ শেষ কৰি দিলে। সেই পৰিয়ালটো এতিয়া বৰ্তমান সময়ত কিদৰে সময় পাৰ কৰিছে, যাৰ মনত এইদৰে দয়া ভাৱ মৰম কোনো নোহোৱা হৈ পৰিছে, সেই ছোৱালীজনীক, সেই 17 বছৰীয়া ছোৱালীজনীক শেষ কৰি দিবৰ কাৰণে তেওঁৰ মনত অলপো দয়া ভাৱ উপজি নাহিল। সেই মানুহজনৰ প্ৰতি ইমান দৰদ কিহৰ কাৰণে? তেনেকুৱা মানুহৰ এইদৰে শাস্তিৰে নিশেষ কৰি দিয়াটোৱে কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ, অতিকৈ উচিত ব্যৱস্থা বুলি অন্তত মই ভাবোঁ। আৰক্ষীৰ হাতৰ পৰা যি তেওঁলোকৰ মৰণাস্ত্ৰ থাকে সেই লৈ পলাব খোজোতেই আৰক্ষীলৈ গুলী চালনা কৰিছিল। আৰু সেই আৰক্ষীলৈ গুলী চালনা কৰা সেই সময়খিনিত আৰক্ষীয়ে যেতিয়া নিজক বচাবৰ কাৰণে তেওঁলোকে পুনৰ আৰক্ষীৰ ফালৰ পৰা গুলী চালনা কৰা হ'ল, তেতিয়াই বহুকেইটা গুলীয়ে এই ৰ'জ আলীৰ বুকু ভেদি গ'ল। আৰু শেষত গৈ ৰ'জ আলীয়ে কিন্তু এই পৃথিৱী এৰি থৈ গুচি গ'ল। গতিকে সকলো সাৱধান হওক, যিসকলৰ এই ক্ৰিমিনেল চিন্তাবোৰ তেওঁলোকৰ মনত আছে, সকলোৱে সাৱধান হোৱাটো দৰকাৰ। কাৰণ বৰ্তমান এই চৰকাৰখনে বৰ্তমান এই সময়খিনিত অতিকৈ কঠোৰ হৈ পৰিছে। নাৰী সুৰক্ষাৰ ক্ষেত্ৰত এইদৰে লাভ জেহাদৰ ক্ষেত্ৰত অতিকৈ কঠোৰ হৈ পৰিছে। কোনোবাই যদি এনেকুৱা কৰি বাচি যাম বুলি ভাবিছে, তেতিয়া এইবোৰৰ পৰা কিন্তু শিক্ষা পোৱাটো অতিকৈ বেছি দৰকাৰ। আৰু এতিয়া এই ৰ'জ আলীৰ যি পৰিয়ালক তেওঁলোকৰ সমাজখনে, তেওঁলোকৰ গাঁওখনে একাষৰীয়া কৰিছে। ৰাজহুৱা যি কবৰস্থান, সেই কবৰস্থানতো তেওঁ জানাজা সম্পন্ন হ'বলৈ নিদিয়ে ৰ'জ আলীৰ। গতিকে ভাবি লওক আপোনালোকৰ মনৰ কথাবোৰ। আপোনালোকে কি ভাবে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। আপোনালোকে কি ভাবে, এই ঘটনাটো ভাল হৈছে নে বেয়া হৈছে? আপোনালোকৰ মতামতসমূহ কমেণ্ট বক্সত জনাব বুলি আশা কৰিছোঁ। ধন্যবাদ, পুনৰ লগ পাম।